এটা আচৰিত কথা আৰু আচৰিত যেন লাগিছে। যোৱা দুদিন ধৰি মই ৰায়কাটা ইছলামপুৰ, ৰায়কাটা কাছাৰী বস্তি বিভিন্ন ঠাইত গৈ বানপানীৰ বাতৰি পৰিৱেশন কৰি আছোঁ আৰু আজি ৰাতিপুৱা উঠি দেখোঁ মোৰ ঘৰতেই পানী। এতিয়া আপোনালোকে ক'ব পাৰে যে সাংবাদিকৰ ঘৰতো পানী সোমাই গ'ল, বানপানী আহি উঠি গ'ল। এই যে মই বৰ্তমান থিয় হৈ আছোঁ, এয়া হৈছে হোজাই গোপাল নগৰৰ দৃশ্য। ৰাতিপুৱা যেতিয়া মই ফজৰৰ নামাজ পঢ়িবলৈ উঠিছিলোঁ, তেতিয়া এই যে মোৰ পিছলে আপোনালোকে দৃশ্যাংশ দেখিবলৈ পাই আছে, তাত অলপো পানী নাছিলে। ৰাতিপুৱাৰ পৰাই ৰাতিপুৱা 8টা বজাৰ ভিতৰতেই এয়া চাওক আপোনালোকে ভয়াৱহ দৃশ্য, বানপানীৰ চাওক, সাগৰ হৈ গৈছে, সমুদ্ৰৰ নিচিনা হৈ গৈছে। বৰ্তমান মই য'ত থিয় হৈ আছোঁ, এটা ৰাস্তাৰ কাষত থিয় হৈ আছোঁ, ইয়াত মোৰ ইমানখিনিলৈকে পানী। মই আৰু যিমান সিফালে যাম আৰু বেছি পানী হ'ব। এইটো মোৰ ঘৰ চাওক, বৰ্তমানে এতিয়ালৈকে মানে মোৰ ঘৰত সোমোৱা নাই, মানে চোতালতে সোমাইছে আৰু পানীৰ যি বাঢ়নি, পানী যিমান স্পীডত বাঢ়ি আছে ৰাতিপুৱাৰ পৰা, হয়তো 1-2 ঘণ্টা পিছত পানী ঘৰত প্ৰৱেশ কৰিব, ঘৰত সোমাই যাব। আৰু চাওক, মই কেমেৰামেনক আহ্বান জনাম অলপ এইফালে দৃশ্যাংশটো দেখুৱাই দিয়াৰ কাৰণে। চাওক, পানী একেবাৰে সাগৰৰ নিচিনা। ৰাতিপুৱা ফজৰৰ নমাজৰ পিছৰ পৰাই মই এনেদৰে ক'ব পাৰিম যে 2 ঘণ্টাৰ ভিতৰতেই, মানে 2-3 ঘণ্টাৰ ভিতৰতেই পানী এনেধৰণৰ প্ৰৱেশ কৰিছে, এনেধৰণৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আচলতে সেইফালে চাওক, মানুহৰ ঘৰৰ বাউণ্ডাৰী সোমাই, মোৰ ঘৰৰ সেইটো ছাইডত মানুহৰ ঘৰৰ বাউণ্ডাৰীৰ অলৰেডি আধাখিনি ডুবুৱাই দিলে অলৰেডি, আৰু ঘৰত পানী সোমাই গৈছে, কঁকাললৈকে পানী সোমাই গৈছে। আৰু ইয়াৰ কিছুমান মানুহ স্কুলত গৈ মানে শিবিৰত থাকিব লগা হৈছে। ৰাতিপুৱাই কিছুমান মানুহ ওলাই গৈছে আৰু কিছুমান মানুহ যেতিয়া পানী আহিছিলে তেতিয়া নিজা নিজা আলহীৰ ঘৰতো গৈছেগৈ। আৰু যিসকল মানুহৰ অলপ অলপ মানে ঘৰ ওখ ঠাইত আছিলে, তেওঁলোক এতিয়ালৈকে ঘৰতে আছে, ওলোৱা নাই। আৰু পানীৰ যি বৰ্তমানে বাঢ়ি আছে, যি দ্ৰুতগতিৰে পানী বাঢ়ি আছে, সন্ধিয়ালৈকে চাগে এই ৰাস্তাবিলাক মানে অলপ মানে ডুবুৱাই দিব পাৰে, তাত কোনো গেৰাণ্টি নাই, কোনো ভৰসা নাই। মানে দুখ লগা কথা হৈছে এইটো যে বানপানীয়ে চাৰিওফালে মানুহক হেঁচা দি আছে। বিগত 2-3টা বছৰ ধৰি যি বানপানীয়ে মানুহক হেঁচা দি আছে, মানুহৰ লগতো গৰু, ছাগলী, জীৱ জন্তু, হাঁহ, কুকুৰা মানে বহুতো মানে মৰি আছে, মৰিব লগা হৈছে। ক'ত যাব? মানুহে নিজৰ জান ৰক্ষা কৰিব নে গৰু, ছাগলী, হাঁহ, কুকুৰা এইবিলাকৰ জান ৰক্ষা কৰিব? চাওক, গোপাল নগৰৰ নিচিনা ঠাইত বিগত 2-3টা বছৰ ধৰি এনেধৰণৰ বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে। চাওক, বৰ্তমান মই এইটো পানীত থিয় হৈ আছোঁ, সিফালে যাম কঁকাললৈকে পানী, আৰু যাম ইমানখিনিলৈকে পানী হ'ব। মোৰ ঘৰ সেইফালে, মোৰ ঘৰত এতিয়ালৈকে সোমোৱা নাই। 2-3 ঘণ্টা পিছত যেনেকুৱা পানী বাঢ়ি আছে, সোমোৱাটো নিশ্চিত। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি আগুৱাই দিব। আমাৰ বিদেশত যিসকল ভাই বন্ধু আছে তেওঁলোকক চাবলৈ সুবিধা কৰি দিব। য'ত য'ত মানে অলপ অলপ ওখ ঠাই আছিলে, তাত মানুহে গৰু আনি ইয়াত বান্ধি ৰাখিছে। মানুহ ক'ত যাব, কি কৰিব? আৰু মানে 2022 চনত যি বানপানীৰ সৃষ্টি হৈছিলে, এইবাৰ মানে দেখা পোৱা গৈ আছে যে 2022 চনতকৈ দুগুণ বেছি মানে ডাঙৰ পানী, মানে বানপানীৰ সৃষ্টি হ'ব। কাৰণ পানী এতিয়ালৈকে বাঢ়ি আছে। সৌফালে মানে নদী আছে, মানে নদীৰ পৰা পানী মানে উঠি আহি আছে। ইমানখিনিলৈকে মানে ইয়াত ইমান পানী নাছিলে যোৱাবাৰ। মই ইয়াতেই যোৱাবাৰ বাতৰি পৰিৱেশন কৰিছিলোঁ, ইমানখিনি পানী নাছিলে। কিন্তু এইবাৰ দেখা পোৱা গৈ আছে যে ইয়াতে ইমানখিনি পানী হৈ গৈছে। এই ৰাস্তা মানে ডুবোৱা নাছিলে, আৰু বৰ্তমানে দেখা পোৱা গৈছে ৰাস্তা লাহে লাহে ডুবি আছে। চাওক, মানুহৰ কি দুৰৱস্থা। সেইকেইটা চাওক ঘৰ, চাওক সেই ঘৰকেইটা অলৰেডি পানীৰ তলতে আছে। সেইটো কুটুপুটি বুলি কয়, কুটুপুটিৰ চাওক অৱস্থা, কুটুপুটি বৰ্তমানে পানীৰ তলতেই আছে। আৰু সিফালে যিসকল মানুহৰ ঘৰ আছে, মানে আল্টিমেটলি ক'বলৈ গ'লে সিফালে মানে 1-2টা ঘৰ ভাত দি, মানে যিকেইটা ঘৰ মানে অলপ মানে ওখ ঠাইত আছিলে, সেইকেইটাত মানে এতিয়ালৈকে পানী সোমোৱা নাই। কিন্তু বাকী চব মানুহৰ ঘৰত পানী অলৰেডি সোমোৱাই গৈছে। মানুহ নিৰাপত্তাৰ কাৰণে কিছুমান মানুহ স্কুলত আহি শিবিৰত মানে আশ্ৰয় ল'ব লগা হৈছে, আৰু কিছুমান মানুহ মানে নিজা আলহীৰ ঘৰত গৈছেগৈ। আৰু মানে কি ক'ম, আৰু মানে এই গোপাল নগৰৰ দৃশ্যাংশ, গোপাল নগৰৰ নিচিনা ঠাইত প্ৰতি বছৰে দেখিবলৈ পোৱা গৈ আছে এনেধৰণে বানপানী হেঁচা দি আছে মানুহক। কি কৰিব? বছৰে মানে বনৰীয়া হাতী আহি ওলাই যায়। বছৰে এতিয়া বানপানীয়ে মানুহক হেঁচা দি আছে। মানুহ আগতে ইয়াত বহুতো শান্তিত আছিলে, কিন্তু এতিয়া ইমান মানে মানুহক মানে বানপানী হওক, বনৰীয়া হাতী হওক, মানে মানুহৰ বহুতো কষ্ট হৈ আছে। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি আগুৱাই দিব। আচলতে যেতিয়া কপিলী নৈয়ে কাল ৰূপ ধাৰণ কৰে, কপিলী নৈয়ে যেতিয়া পানী উঠে, তেতিয়া কপিলী নৈৰ পানী একে স্পীডত ৰাধানগৰ, কেন্দ্ৰগুৰি, বৰহোলা এইবিলাকৰ মানে ডুবুৱাই লৈ পিছত এইফালে
অৱশেষত মানে গোপাল নগৰত আহি পানী ইয়াতে স্থিৰ হয় আৰু গোপাল নগৰৰ এয়া পৰিৱেশ আপোনালোকক মই সামৰিকভাৱে দেখুৱাই আছো। এয়া গোপাল নগৰৰ পৰিৱেশ আপোনালোকে চাওক মানুহৰ কি দুৰৱস্থা, মানুহৰ কিমান কষ্ট। এতিয়া মানুহবিলাক আচলতে যাব ক'ত? এই দুখীয়া মানুহবিলাক ক'ত যাব? যেতিয়া মানুহৰ ঘৰত পানী সোমাই যায়, মানুহৰ মানে খোৱা দোৱাৰ ব্যৱস্থা নাইকিয়া হৈ যায়, মানুহ কেনেকৈ খাব? মানুহৰ কিমান কষ্ট। মানুহৰ ঘৰত যি নথি পত্ৰ থাকে, মানুহৰ ঘৰত বহুত ধৰণৰ আচবাব বস্তু থাকে, মানুহে এইবিলাক বস্তুই মানে ঠিক কৰিব নে নিজৰ জান ৰক্ষা কৰিব না গৰু ছাগলী হাঁহ কুকুৰা জান ৰক্ষা কৰিব? মানে ক'ত যাব? মানে আচলতে আল্টিমেটলি ক'বলৈ গ'লে মানে বানপানীয়ে মানে এইবাৰ নহয়, বিগত 2-3টা বছৰ ধৰি মানে বানপানীয়ে মানুহৰ যি ক্ষতিগ্ৰস্ত কৰি আছে, আচলতে মানে এয়া আল্লাহৰ তৰফৰ পৰা এটা গজব। গতিকে এইখিনি কম যে মানে আল্লাহ, আপুনি যদি গজব দিছে তেনেহ'লে আপুনি মানুহক ৰক্ষা কৰক, আপুনি বচাব পাৰিব, আপুনি অবিহনে আৰু কোনো নাই। ধন্যবাদ।